হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গা ধুই উঠিছোঁ জাষ্ট, আৰু এতিয়া সময় হৈছে 2টামান বহিছে নেকি, 2-3টামান। তো চুলিখিনি ইগন'ৰ কৰিবা, ঠিক আছে। অলপ গেজেং হৈ আছে মানে। তো কি হ'ল মোৰ লগত কেছটো, মোৰ ইনষ্টাগ্ৰাম যিহেতু বেন হৈ গ'ল, মানে যোনটো মোৰ মেইন আইডি, তো সেই একাউণ্টটো বেন হৈ থাকিলে বৰ্তমান এতিয়া মোৰ ওচৰত নাই, কল্যাণ 250 একাউণ্ট। তো একাউণ্ট মোৰ ওচৰত এতিয়া মই ইনষ্টা বাদে দিম লাহেকৈ, ইনষ্টাত ভিডিঅ' নিদিওঁ আৰু। দিম বুলি ভাবিছিলোঁ কিন্তু নিদিওঁ মানে। তো এতিয়া ইনষ্টাগ্ৰামত ভিডিঅ' নিদিওঁ, এতিয়া অকল ইউটিউবত দিম। তোমালোকে ছাপোৰ্টটো কৰিলে কৰিবা। আৰু ইয়াত মানে তেতিয়া কি হৈছিলে, মই যদি ইনষ্টাত ষ্টৰি দি দিছিলোঁ, তেতিয়া ইনষ্টাৰ পৰা বহুতে ইউটিউবত চাবলৈ আহে মোৰ ভিডিঅ'। বাট এতিয়া ইউটিউবৰ পৰাই তোমালোকে চাব লাগিব। আৰু কি কৰিম, কিছুমান লগৰে আছে একাউণ্টবিলাক উৰাই দিয়ে, কি ক'ম। কিন্তু প্ৰুফৰ সৈতে নাই যে, সেইকাৰণে আকৌ ধৰিব নোৱাৰোঁ। বাকী আমাৰ লগৰ কেইটামান ডিব্ৰুগড়ত আইডি উৰাইছিলে, প্ৰুফৰ সৈতে পাই গ'ল। পিটনো দিছে, কিন্তু সেইটো ভাল কাম কৰিছে। ৰূপজ্যোতি বুলি কয়, চবেই চিনি পায়, মোৰ লগৰ হয়। আৰু সি ভাল কাম কৰিলে। কিন্তু আমিতো এতিয়া নোৱাৰোঁ ন। গোলাঘাটৰ ল'ৰা, লখিমপুৰৰ ল'ৰা, ধেমাজি ল'ৰা, এই 3 চাইডৰ ল'ৰাখিনিয়ে একাউণ্ট বেন কৰাত এক্সপাৰ্ট। আৰু সিহঁতৰ গ্ৰুপটো মানে অলপ চলপকৈ গম পাইছোঁ মানে। তো যোনদিনাখন লগ পাম সিহঁতক, তেতিয়া চাই ল'ম। এতিয়া একো নকৰোঁ। বাকী সকলোৰে খবৰ কেনেকুৱা কমেণ্ট এটা কৰি জনাই দিবা। আৰু তোমালোকে যদি মোক ইউটিউবত ছাপোৰ্ট কৰা তেনেহ'লে ব্লগ দিম, আৰু যদি ইয়াতো ছাপোৰ্ট নকৰা তেনেহ'লে ব্লগটো নবনাওঁ মানে, ঠিক আছে। তো আৰু চুলিখিনিক লৈ একো বেয়া কমেণ্ট নকৰিবা। মই যেনেকুৱা মানে মই একো লাজ চাজ নাপাওঁ। তো যেনেকৈ থাকোঁ সেনেকৈ দি দিছোঁ। আৰু এতিয়া মই গছ ৰুইছিলোঁ দেই, গছ ৰোৱা জেগাডোখৰ গোটেই হাবি হৈ আদায়, কি ক'ম আৰু। বাকী এতিয়া আমাৰ এইফালে তোমালোকক ভিউটোকে ধুনীয়াকৈ দেখাম। কি ক'ম আৰু, গৰম বৰ বেলেগ দিছে। কিন্তু এইবাৰ গৰম দিনত ফাটি যাব চবৰে। এইটো ডাঙৰ গছ, কেতিয়াবাকৈ মই ইয়াতে বহি থাকোঁ। আৰু মানে ইয়াত নেটটো পায় হা, তো মই ইয়াত নেট পালে বহি থাকোঁ। ইয়াত ৰ'দ পৰে মানে, যিহেতু গছবোৰ বন নাই তো তেতিয়া মই এই ইয়াত দেখিছা এই গছজোপি, তাত বহোঁ মানে। সেই গছজোপিত বহি কেনে মোবাইল চাই থাকোঁ বা ভিডিঅ' চিডিঅ' চাই থাকোঁ। তো এইপিনে যাওঁ ভিডিঅ' আপলোড দিবলৈ। এইপিনে 1 কিলোমিটাৰমান যোৱাৰ পিছত দলং এখন পাওঁ, টিয়খাবি দলং, তাত ভিডিঅ' আপলোড দিমগৈ। সিমানখিনি কষ্ট কৰাৰ পিছত আৰু সিমানখিনি ষ্ট্ৰাগল কৰাৰ পিছত, ইমান কষ্ট কৰাৰ পিছত যদি একাউণ্টটো কোনোবাই উৰাই দিয়ে ঘপককৈ, 21ত খোলা ইনষ্টাগ্ৰাম মোৰ আইডিটো, 21, 22, 23, 24, 25, 26, দেখিলা কিমান হ'ল, কিমান দিন হ'ল দেখিলা নাই। 21ত খোলা, ধৰি লওক এতিয়া মই 5 বছৰ 6 বছৰ ইমান কষ্ট কৰাৰ পিছত আইডিটো মোৰ 10,000 ফলোৱাৰে হ'ব নাপালে। সেইটো সপোন আছিলে মোৰ 10,000 ফলোৱাৰ কৰা, সেইটোৱে হ'ব নাপালে। কি কৰিম আৰু। কিন্তু যোনে উৰাইছে ন, ভাষা নাই মানে ক'বলৈ, বৰ বেলেগ মানে সি। আৰু কিনো ক'ম, ইমানখিনি কষ্ট কৰাৰ পিছত ইমানখিনি যদি হোৱাৰ পিছত এনেকুৱাটো হৈ যায়, এনেকুৱা কাণ্ড কিছুমান হৈ যায়। এবাৰ নহয়, 2বাৰ 3বাৰকৈ একাউণ্ট উৰিছে। মই 2বাৰ 3বাৰ একাউণ্ট লৈ আহিছোঁ, কিন্তু এইবাৰ মোৰ অলপ দেৰি লাগিছে। তো এবাৰ ডিচেবল যাবগৈ চাগে। যোৱাবাৰ এপেল ওলাইছিলে, এপ্লাই কৰিছিলোঁ, ফৰ্ম দিছিলে, কিবা ইমেইল চিমেইল দিব আহিছিলে, দিলোঁ। এবাৰো দিছোঁ, কিন্তু এইবাৰ ডিচেবলো যাবলৈ আছে। সেই তেতিয়া ডিচেবল যোৱা নাছিলে তেতিয়া। আৰু কিছুমানৰ ডাইৰেক্ট ডিএক্টিভেট না ছাছপেণ্ড সেনেকুৱা কিবা কিবি হ'লে কিছুমানত আহে, কিছুমানত নাহে। কিন্তু মোৰ মানে লগৰো আছিলে একাউণ্ট ঘূৰাই অনা, কিন্তু মই তেহেঁতক খাতিৰ নকৰি নিজে কৰিছিলোঁ, নোৱাৰিলোঁ। মোৰ লগৰক ক'লোঁ সিহঁতি আনি দিলে হয়, কিন্তু নাই কোৱা আৰু, সিমানে কথা। বাকী আনি দিলে হয়। ভিডিঅ'টো চাই লোৱা চালিয়াকৈ, ভিডিঅ'টো ইমানেই আছিলে। আৰু চাই কেনেকৈ পালা কমেণ্ট এটা কৰি জনাই দিবা।